ছাত্ৰ ছাত্ৰীসকল আজি মই ক'ব বিচাৰিছোঁ হোৱাট আৰ নো ৱাৰ্ড, মানে নোটোৱে কি বুজাব বিচাৰিছে মই ক'ব বিচাৰিছোঁ। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা। ছেভেৰেল ৱাৰ্ড মিন্স নো। আমি জানো যে নো ৱাৰ্ডটো বহুত মানে শব্দক বুজায়। দি ৱাৰ্ড নেভাৰ, কিন্তু যি নেভাৰ ৱাৰ্ডটো আছে এই নেভাৰ ইজ ওৱান, কিন্তু নো বহুত শব্দক বুজায় কিন্তু নেভাৰে মাত্ৰ এটাকে বুজায়। ইট মিন্স নো টাইম অৰ নট এভাৰ। এইটো নো টাইম নাই বুজায়, নাইবা নট এভাৰ বুজায়। এতিয়া আমাৰ কেনেদৰে নোটো হিয়াৰ আৰ চাম আদাৰ নো ৱাৰ্ডছ, ৰিড দেম, কেনেকৈ নোটোৰ ব্যৱহাৰ হয় সেইটো ক'বলৈ বিচাৰিছোঁ। চোৱা, নো বডি, নো, নো, নো হুৱেৰ, নো ওৱান, নান, নাথিং। প্ৰতিটো শব্দতে কি আছে? নো আছে। নো বডি মানে কোনো নহয়, নো মানে নহয়, নো হুৱেৰ মানে ক'তোৱে নাই। আমাৰ অসমীয়াত বুজাব লাগিলে ক'তো নাই বুলি ক'ব লাগিব। নোৱান মানে যিকোনো এজনে, নান মানে নহয় নায়ে, নাথিং মানে নোহোৱা বুজায়। এতিয়া চাবা কেনেকৈ ইউজ হয়, এই নো শব্দটো কেনেকৈ ইউজ হয় তাত ক'বলৈ গৈছে। কেইটামান উদাহৰণ দিছে, মই এইখন পুৰণি কিতাপৰ পৰা বুজাই দিম, তুমি ভালদৰে শুনিবা। ৰিড দ্য গিভেন চেণ্টেন্স, আণ্ডাৰলাইন নো ৱাৰ্ড। গতিকে আমি আণ্ডাৰলাইন কৰিব দিছে, নোটোনো ক'ত আছে মন দিবা। নো, নো, নো বডি, নো, নো বডি, নো বডি ইজ এট হোম, মানে কোনোৱে ঘৰত নাই। কি বুজাইছে? কোনো ঘৰত নোহোৱা বুজাইছে। তাৰপিছত ৰাম হেজ নো বুক, ৰাম হেজ নো বুক, ৰামৰ এখনো কিতাপ নাই। ইয়াতে কিতাপ মানে ৰামৰ কিতাপ নোহোৱা বুজাইছে। ইয়াত নো প্ৰথমটো নো বডি ইজ কোনো নাই, ইয়াতে কি বুজাইছে? ৰাম হেজ নো বুক, ৰামৰ কিতাপ নাই। কেন নো ওৱান হেল্প হিম, কেন নো ওৱান হেল্প হিম, কোনোবাই তেওঁক সহায় কৰিবনে? কেন নো ওৱান, কোনোবাই, মানে আমাৰ অসমীয়াত বুলি কয় কোনোবা শব্দটো ব্যৱহাৰ কৰোঁ, কোনোবাই তেওঁক সহায় কৰিবনে? নো ওৱান। ৱাজ গোপাল নো হুৱেৰ এৰাউণ্ড, ৱাজ গোপাল নো হুৱেৰ এৰাউণ্ড, ইয়াতে নো হুৱেৰ ইয়াত ক'ত আমাৰ ঠাই বুজাইছে, নো হুৱেৰ এৰাউণ্ড। তাৰপিছত চাবা নো নান, এইটো কি হ'ব স্পেলিংটো মানে প্ৰনাউন্সিয়েশ্যনটো নান। নান অফ দি টু বয়জ কেম, তাৰমানে দুজন ল'ৰাৰ কোনোজনে নাই। ইয়াতে নোটো আমি প্ৰনাউন্সিয়েশ্যন নান হৈ গৈছে। যেনে নো হুৱেৰ, নো ওৱান, নো বডি। ঠিক সেইদৰে চাবাচোন, দিয়াৰ ইজ নাথিং টু ডু, এতিয়া নাথিং মানে দিয়াৰ ইজ নাথিং টু ডু, কৰিবলৈ একোৱে নাই। ইয়াতে নাথিংটো কি বুজায়? কৰিবলৈ একো নোহোৱা বুজা শব্দটো নাথিং। নো এনিথিঙৰ পৰা নাথিং হৈ যায় নো। তাৰপিছত আই হেভ নো কোট, আই হেভ নো কোট, মোৰ এটাও কোট নাই। ইয়াতে মুঠেও নোহোৱাটোত এনেকৈ নো ব্যৱহাৰ হয়। তাৰপিছত নেভাৰ এটাই বুজাই বুলিছিল, ৰাধা ইজ নেভাৰ লেট, ৰাধাই কেতিয়াও পলম নকৰিব। ইয়াতে নেভাৰ শব্দটো কিন্তু নোটো আমাৰ বিভিন্ন ঠাইত ব্যৱহাৰ হৈছে। কিন্তু নেভাৰ কি? নেভাৰ বুলি এবাৰ, নেভাৰ মানে কেতিয়াও, কেতিয়াও আৰু পলম নকৰে। আমাৰ ইংৰাজীৰ ক্ষেত্ৰত এনেদৰে নো শব্দটো বিভিন্ন ক্ষেত্ৰ, যেনে ঠাইক বুজায়, ব্যক্তিগৰ ক্ষেত্ৰত বুজায়, বস্তুক বুজোৱা হয়। আৰু কিন্তু নেভাৰে কেৱল কেতিয়া, কেতিয়াও, মানে কেতিয়াও শব্দটো অসমীয়াত ব্যৱহাৰৰ কাৰণে নেভাৰ শব্দটো ব্যৱহাৰ কৰা হয় না, মানে কেতিয়াও যেতিয়া নহয়,
কেতিয়া নহয় বুজাবলৈ নেভাৰ শব্দটো ব্যৱহাৰ কৰা হয়। বাকী কিন্তু নটো বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যৱহাৰ হয়, ইউজ হয়। কথাখিনি ভালকৈ মন দিবা, যেনে ন' বডি, no one, nowhere, none, nothing, no আৰু নেভাৰ কেৱল নেভাৰ হিচাপে ব্যৱহাৰ হয়। এই নটো ব্যক্তি বস্তু সাপেক্ষে বেলেগ বেলেগ ঠাই সাপেক্ষে বেলেগ বেলেগকৈ ব্যৱহাৰ হয়।